কিছু রক কম সারা খায়াল বোর্ড মেন্টাল লইব নাকি সেম কোম্পানি এই মুহূৰ্তত আমি বটদ্ৰবাৰ শান্তিজান বজাৰত উপস্থিত আছোঁ আৰু ইয়াত যদি চোৱা যায় দেখিব যে কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ যি ধানৰ বীজৰ যি বিপণী ইয়াত গঢ়ি উঠিছে আৰু আমি সামগ্ৰিকভাৱে পৰিৱেশ দেখুৱাব বিচাৰিছোঁ যে আমি প্ৰথমতে উল্লেখ কৰিছোঁ যি সময়ত ৰাজ্যৰ এটা ব্যাগম বিভাগ কৃষি বিভাগৰ অনুজ্ঞাপত্ৰবিহীনভাৱে এই যি ধানৰ বীজ বিক্ৰী কৰিব নোৱাৰে তাৰ পিছতো কিন্তু একাংশ ব্যৱসায়ীয়ে নিজৰ মুনাফা লাভৰ বাবে যিসকল কৃষকে গাৰ ঘাম মাটিত পেলাই খেতি কৰে সেই কৃষকক মাধমাৰ সোধাবলৈ তেওঁলোকে একাংশ বীজৰ আচলতে বিভিন্ন কোম্পানীৰ এনেদৰে বজাৰত বিপণী মেলি দিছে আৰু তেওঁলোকে মুকলিকৈ বিক্ৰী কৰিছে কিন্তু ব্যাগম বিভাগটো ঘূৰ নিদ্ৰাত থকাৰ অভিযোগ উত্থাপিত কৰিছে যাৰ ফল ভোগ কৰিবলগীয়া হৈছে স্থানীয় ব্যৱসায়ীসকল আৰু ইয়াৰ যিসকল কৃষক ৰাইজ যিসকলে গাৰ ঘাম মাটিত পেলাই খেতি কৰে তেওঁলোকে যেতিয়া ধানৰ বীজ এই বিপণীসমূহৰ পৰা ক্ৰয় কৰি লৈ যায় যেতিয়া পতান হয় তেতিয়া তেওঁলোকৰ আচলতে বিলাই বিপত্তি নোহোৱা পৰিৱেশৰ সৃষ্টি হয় মোৰ লগত যিহেতু ব্যৱসায়ীসকল আছে মই জানিবলৈ বিচাৰিম ইয়াৰ স্থানীয় কৃষক ৰাইজ আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ এই যিটো ৰমৰমীয়া ব্যৱসায় এতিয়া শালি ধানৰ খেতি হওক বড়ো ধানৰ খেতি হওক বড়ো ধানৰ খেতি কৰাৰ সময় আহিলেই এই বজাৰসমূহত এনেদৰে কাঠফুলাৰ দৰে দমে দমে ব্যৱসায়ীসকলে বিক্ৰী কৰে বীজ ধানৰ বীজসমূহ কি ক'ব আচলতে কি হৈছে আচলতে নগাঁও জিলাৰ পশ্চিম অঞ্চলত থকা বৃহত্তৰ শান্তিজান বজাৰত প্ৰতি বছৰে দেখা যায় যে বড়ো ধানৰ ছিজন অহাৰ লগে লগে বিভিন্ন ঠাইৰ পৰা অনুজ্ঞাপত্ৰবিহীন বিভিন্ন ব্যৱসায়ী আহি পেলাই শান্তিজান বজাৰত ভিৰ কৰে যাৰ ফলত তেওঁলোকে বিভিন্ন কোম্পানীৰ বীজ লৈ অহাৰ পাছত খেতিয়কসকলক বিক্ৰী কৰে আৰু খেতিয়কসকলক বিক্ৰী কৰাৰ পাছত যেতিয়া ধানটো ভাল নহয় আৰু খেতিয়কজনে যিহেতু বছৰটো খাবৰ কাৰণে ধানটো তেওঁলোকে খেতি কৰে ধান যেতিয়া ভাল নহয় তাৰপিছত আপত্তি আহে যে শান্তিজান বজাৰৰ পৰা ধান কিনি অহাৰ পিছত শান্তিজান বজাৰৰ পৰা ধানৰ বীজৰ ফচল বেয়া হৈছে তাৰপিছত শান্তিজান বজাৰত মাত্ৰ 5খন স্থায়ী দোকান আছে জলিল এণ্টাৰপ্ৰাইজ বহাগী সাৰ ভাণ্ডাৰ ভূঞা ফাৰ্টিলাইজাৰ আৰু তেনেকুৱা আৰু 2খন জিছান এণ্টাৰপ্ৰাইজ এনেকৈ 5খনমান আছে এই 5খন দোকানৰ বাদ দি বেলেগসকলে নিয়মতে ইয়াত বেচিব নোৱাৰে কিন্তু দেখা যায় যে 30খন 40খনকৈ দোকান আমি দেখা পাওঁ বিভিন্ন সময়ত আৰু গেলামালৰ সামগ্ৰীৰ দৰে ধানৰ বীজ বিক্ৰী কৰি আছে সেইটো নিশ্চিতভাৱে আপোনালোকে দেখিছে যে গেলামালৰ দোকানৰ নিচিনাকৈ ৰাস্তাত বহি বস্তা পাৰি পেলাই তেওঁলোকে ধানৰ বীজ বেচিছে হয় কাৰোবাৰ অনুজ্ঞাপত্ৰ দিছে চৰকাৰে অনুজ্ঞাপত্ৰ দিছে তেওঁলোকক যোগ্যভাৱে বিবেচিত কৰি পেলাই দিছে তাত আমাৰ ক'বলগীয়া নাই কিছুমানে গাঁও পঞ্চায়তৰ পৰা ট্ৰেড লাইচেঞ্চ এখন লৈ আহিছে লৈ আহি পেলাই ধানৰ বীজ বেচিছে এনেকৈ হ'লে যিটো আমাৰ খেতিয়কসকলৰ ওপৰত বান্ধা দিয়া হয় আৰু ইয়াৰ স্থায়ী যিসকল ব্যৱসায়ী আছে যিসকল অনুজ্ঞাপত্ৰ লৈ ব্যৱসায় কৰিছে তেওঁলোকৰ ওপৰতো এটা মাধমাৰ পৰে নগাঁও জিলা কৃষি বিভাগে আচলতে কৰি আছে কি ৰাজ্যৰ যিটো ব্যাগম বিভাগৰ যিসকল বৰমূৰীয়া আছে তেওঁলোকক কিহৰ কাৰণে ইয়াত নিয়োজিত কৰি ৰাখিছে কৃষকৰ উন্নতিৰ বাবে কৃষকৰ সুবিধাৰ বাবে এই ব্যাগম বিভাগটোৰ বৰমূৰীয়াসকল শীততাপ নিয়ন্ত্ৰিত কোঠাত বহিয়ে তেওঁলোকে কাম কৰি আছে নেকি প্ৰকৃততে এই যিসকল গ্ৰাম্যাঞ্চলৰ যিসকল কৃষকসকলক সুবিধা কৰি দিবৰ বাবে সহায় কৰিবৰ বাবে এইসকল বিষয়া কি কাৰণে আচলতে ফিল্ডত নাহে সেয়া কিন্তু লাখটকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে আৰু যিহেতু বজাৰসমূহত যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিব যে শাক চব্জি বিক্ৰী যেনেদৰে কৰে তেনেদৰে এতিয়া ধানৰ বীজ বিক্ৰী হৈ আছে কিন্তু ব্যাগম বিভাগটোৰ বৰমূৰীয়াসকল ঘূৰ নিদ্ৰাত আছে যাৰ ফল ভোগ কৰিবলগীয়া হৈছে স্থানীয় ব্যৱসায়ীসকলে আৰু কৃষক ৰাইজে এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপ বিচাৰিছে এইসকল কৃষকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ